নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে খবৰসমূহ নিতৌ পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ নাপাহৰিব। তেনে বলক দেৰি নকৰি খবৰকেইটা আৰম্ভ কৰোঁ। দৰ্শকসকল, আজি ৰাতিপুৱাৰ প্ৰথমটো খবৰ, ৱাকফ সংশোধনী আইনক লৈ বিধানসভাত এতিয়া উত্তপ্ত পৰিস্থিতি। সদনত বিধায়কৰ মাজত এতিয়া টনা আজোৰা, অধ্যক্ষই বিজেপিৰ পক্ষ লোৱাৰ অভিযোগ আহি পৰিছে। নিবলছে এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ, ৱাকফ সংশোধনী আইনক লৈ বিধানসভাত উত্তপ্ত পৰিস্থিতি। বিজেপি আৰু অধ্যক্ষৰ বিৰুদ্ধে সাব্যস্ত কৰা হ'ল প্ৰতিবাদ। কেন্দ্ৰীয় চৰকাৰক ৱাকফ সংশোধনী আইন বাতিল কৰাৰ দাবী এতিয়া। সদনত বিধায়কৰ মাজত টনা আজোৰা। দ্বিতীয় দিনাও জম্মু কাশ্মীৰৰ বিধানসভাত উত্তাল প্ৰতিবাদ। মাৰ্চেল লগাই বাহিৰ কৰি দিয়াৰ হ'ল PDPৰ বিধায়কক। এটা সোমবাৰে শাসকীয় দলৰ বিধায়কে বিধানসভাত ফালি পেলাইছিল নতুন ৱাকফ আইন। এটা অধ্যক্ষৰ পৰা বিচাৰিছিল আলোচনাৰ প্ৰস্তাৱ। অধ্যক্ষই প্ৰস্তাৱ অগ্ৰাহ্য কৰাত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি। PDPৰ আৰু শাসকীয় NCৰ মতে অধ্যক্ষই এতিয়া বিজেপিৰ পক্ষ লোৱাৰ অভিযোগ। বিজেপিয়ে আলোচনাৰ প্ৰস্তাৱৰ কৰিছিল বিৰোধিতা। এটা ৱাকফ সংশোধনী আইনক লৈ বিধানসভাত উত্তপ্ত পৰিস্থিতি। আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ, পঞ্চায়ত নিৰ্বাচনত এইবাৰ বিজেপিয়ে মুখ থেকেচা খাব, যাৰ বাবে নিৰ্দিষ্ট সময়ত এবছৰ পিছতহে এতিয়া নিৰ্বাচনৰ দিন ধাৰ্য কৰিছে বিজেপিক সমালোচনা সাংসদ ৰকিবুল হুছেইনৰ। পঞ্চায়ত নিৰ্বাচনত এইবাৰ বিজেপিয়ে মুখ থেকেচা খাব, যাৰ বাবে নিৰ্দিষ্ট সময়ৰ এবছৰ পিছতহে নিৰ্বাচনৰ দিন ধাৰ্য কৰিছে। নিৰ্বাচনত হাৰিবৰ বাবেই দলীয় টিকটত খেলিবলৈ সাহস হোৱা নাই বিজেপিৰ। পঞ্চায়ত নিৰ্বাচনক লৈ কঁকালত টঙালি বান্ধিছে কংগ্ৰেছে। বিলাসীপাৰত কংগ্ৰেছৰ দলীয় সভাত এতিয়া বিজেপিক সমালোচনা সাংসদ ৰকিবুল হুছেইনৰ। ৱাকফ আইনৰ বাবেই বিজেপিৰ এদিন পতন হ'ব বুলি দাবী কৰিছিল সাংসদজনে। এতিয়া ৰাজ্যৰ জনতাক বিজেপিয়ে অন্যায় কৰিছে বুলিও মন্তব্য কৰে সাংসদ ৰকিবুল হুছেইনে। এটা পঞ্চায়ত নিৰ্বাচনত দলীয় টিকটৰ বাবে কোনো নেতাকে এটকাও নিদিব। কোনো নেতাই ধন লোৱা বুলি প্ৰমাণ হ'লে লোৱা হ'ব এতিয়া কঠোৰ ব্যৱস্থা। তেনে নেতাৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব AICCৰ নেতৃত্বই। এটা ধন দাবীৰ অডিঅ' বিতৰ্কৰ মাজতেই সাংসদজনৰ তাৎপৰ্যপূৰ্ণ আহ্বান। এটা বিলাসীপাৰাত দলীয় সভাত এইদৰে আহ্বান সাংসদ ৰকিবুল হুছেইনৰ। পঞ্চায়ত নিৰ্বাচনত এইবাৰ বিজেপিয়ে মুখ থেকেচা খাব, এনেদৰে মন্তব্য সাংসদ ৰকিবুল হুছেইনৰ। আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ, ৱাকফ আইনক লৈ বিধানসভাত উত্তপ্ত পৰিস্থিতি। শাসকীয় দলৰ বিধায়কেই ফালিলে এটা ৱাকফ সংশোধনী আইন। কলানোট আৰু আইন ফালি প্ৰতিবাদ কৰে এতিয়া বিধানসভাতেই। দিব লৈছোঁ এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ, ৱাকফ আইনক লৈ বিধানসভাত উত্তপ্ত পৰিস্থিতি। শাসকীয় দলৰ বিধায়কেই ফালি পেলালে ৱাকফ সংশোধনী আইন। অধ্যক্ষৰ পৰা বিচাৰিছিল আলোচনাৰ প্ৰস্তাৱ। এটা অধ্যক্ষই প্ৰস্তাৱ অগ্ৰাহ্য কৰাত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি। কলা নোট আৰু আইন ফালি সাব্যস্ত কৰে প্ৰতিবাদ। জম্মু কাশ্মীৰৰ বিধানসভাত শাসকীয় NCৰ প্ৰতিবাদ। এটা NCৰ প্ৰস্তাৱৰ বিৰোধিতা কৰিছিল বিজেপিয়ে। অধ্যক্ষৰ বিৰুদ্ধে এতিয়া বিজেপিৰ পক্ষ লোৱাৰ অভিযোগ আহি পৰিছে। ৱাকফ আইনক লৈ বিধানসভাত এতিয়া উত্তপ্ত পৰিস্থিতি। আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ, বিজেপি চৰকাৰে দেশৰ দৰিদ্ৰ জনতাৰ সৈতে অন্যায় কৰিছে। কংগ্ৰেছে সকলো জাতি জনগোষ্ঠীক কাষত লৈ আগবাঢ়ি যাব বিচাৰে। এতিয়া সংবিধান হাতত লৈ কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীৰ উদাত্ত ভাষণ। বিজেপি চৰকাৰে এতিয়া উন্নয়ন বিকাশৰ পদ্ধতিটো সলাই দিব বিচাৰিছে। সেইবাবে দৰিদ্ৰ মধ্য শ্ৰেণীৰ জনতাৰ মাজত আজি অন্যায় হৈছে। এতিয়া কংগ্ৰেছে সকলো জাতি জনগোষ্ঠীক কাষত লৈ আগবাঢ়ি যাব বিচাৰিছে। সংবিধান হাতত লৈ সাংসদ ৰাহুল গান্ধীৰ উদাত্ত ভাষণ। বিহাৰৰ সংবিধান সুৰক্ষা সন্মিলনক লৈ কংগ্ৰেছৰ বিশাল গণসমাৱেশ। এটা বিজেপিৰ চৰকাৰক তীব্ৰ সমালোচনা কংগ্ৰেছ সাংসদগৰাকী। এটা যিসকল মহান পুৰুষক ভাৰতে ভাল পায়, সন্মান কৰে, তেওঁলোকৰ আদৰ্শ চিন্তা আৰু সংবিধানত আছে। এটা পাটনাৰ সংবিধান সুৰক্ষা সন্মিলনত কংগ্ৰেছে সাংসদ ৰাহুল গান্ধীৰ মন্তব্য। এটা হিন্দুস্তানৰ সত্যৰ ৰক্ষক হৈছে ভাৰতীয় সংবিধান। দলিতসকলৰ বাবে আম্বেদকাৰে যুঁজ দিছিল। এটা দেশৰ দলিতসকলৰ শংকা ভয়ক আম্বেদকাৰে বুজিছিল, লগতে ভয়ৰ দূৰ কৰিছিল।
এই দেশৰ দলিত পিছপৰা শ্ৰেণীৰ জনতাই জনা উচিত যে এই চৰকাৰৰ সত্য কি। এটা জাতিগত জনগণনাৰ হোৱাটো এই বিজেপি চৰকাৰখনে নিবিচাৰে বুলিও কয় সাংসদগৰাকীয়ে। এটা বিজেপি চৰকাৰে উন্নয়ন বিকাশৰ পদ্ধতিটো সলাই দিব বিচাৰিছে। সেইবাবে দৰিদ্ৰ মধ্য শ্ৰেণীৰ জনতাৰ মাজত আজি অন্যায় হৈছে। কংগ্ৰেছে সকলো জাতি জনগোষ্ঠীক কাষত লৈ আগবাঢ়ি যাব বিচাৰে বুলিও মন্তব্য কৰে ৰাহুল গান্ধীয়ে। এটা সংবিধান হাতত লৈ সাংসদ ৰাহুল গান্ধীৰ উদাত্ত ভাষণ। আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ। মুছলমানৰ বিৰুদ্ধে এতিয়া অপপ্ৰচাৰ চলায় বিজেপিয়ে। বদৰুদ্দিন আজমলৰ সলনি এতিয়া মহবুবুল আৰু দিলৱাৰৰ নাম লয় বিজেপি চৰকাৰে। এতিয়া গোৱালপাৰাত সংখ্যালঘুৰ ন্যায় বিচাৰি গৰজি উঠিল অখিল গগৈ। মুছলমানৰ বিৰুদ্ধে এতিয়া অপপ্ৰচাৰ চলায় বিজেপিয়ে। বদৰুদ্দিন আজমলৰ সলনি এতিয়া মহবুবুল দিলৱাৰৰ নাম লয় বিজেপিয়ে। প্ৰতিটো কথাতেই মুছলমানক টাৰ্গেট কৰি আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বদৰুদ্দিন আজমল মুখ্যমন্ত্ৰী হ'ব বুলি অপপ্ৰচাৰ চলাইছিল হিমন্ত বিশ্ব শৰ্মাই। এতিয়া আজমল মুখ্যমন্ত্ৰী হ'ব বুলি কৈ হিন্দুৰ ভোট কঢ়াৰ চেষ্টা কৰে বিজেপিয়ে। এটা ন্যায় অসমীয়াৰ অস্তিত্ব নাইকিয়া কৰিব বুলি দিনে নিশাই অপপ্ৰচাৰ চলায় বিজেপিয়ে। গোৱালপাৰাত সংখ্যালঘুৰ ন্যায় বিচাৰি গৰজি উঠিল অখিল গগৈ। মুছলমানৰ বিৰুদ্ধে এতিয়া অপপ্ৰচাৰ চলায় বিজেপি চৰকাৰে, এনেদৰে মন্তব্য বিধায়ক অখিল গগৈ। বদৰুদ্দিন আজমলৰ সলনি এতিয়া মহবুবুল হক লগতে দিলৱাৰৰ নাম লয় বিজেপি চৰকাৰে। প্ৰতিটো কথাতেই মুছলমানক টাৰ্গেট কৰি আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বদৰুদ্দিন আজমলৰ মুখ্যমন্ত্ৰী হ'ব বুলি অপপ্ৰচাৰ চলাইছিল হিমন্ত বিশ্ব শৰ্মাই। এই কথাও সদৰি কৰে বিধায়ক অখিল গগৈয়ে। আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ। ৱাকফ সংশোধনী আইনক লৈ উত্তপ্ত পৰিস্থিতি। চক্ৰ বিষয়াৰ কাৰ্যালয়ত প্ৰৱেশ কৰে প্ৰতিবাদকাৰীৰ দল। শ শ প্ৰতিবাদকাৰীয়ে তিৰংগা পতাকা লৈ সাব্যস্ত কৰে প্ৰতিবাদ। চক্ৰ বিষয়াৰ কাৰ্যালয়ত এতিয়া প্ৰৱেশ কৰে প্ৰতিবাদকাৰী দল। প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত এতিয়া তীব্ৰ হতাহতি। শ শ প্ৰতিবাদকাৰীয়ে তিৰংগা পতাকা লৈ সাব্যস্ত কৰে প্ৰতিবাদ। এটা শ্ৰীভূমি জিলাত কেইবাটাও সংখ্যালঘু সংগঠনৰ উত্তাল প্ৰতিবাদ। নীলাম বজাৰ চক্ৰ বিষয়াৰ কাৰ্যালয়ত এতিয়া উত্তপ্ত পৰিস্থিতি। ৱাকফ সংশোধনী আইনক লৈ বৰাকত এতিয়া উত্তপ্ত পৰিস্থিতি। আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ। ক্ষমতাত থাকি চৰিত্ৰ উদঙাই দিব নালাগে। একাংশই পৰিয়ালক আৰ্থিকভাৱে সবল কৰাৰ বাবে ক্ষমতা দখল কৰে। বিজেপি দলীয় সভাত এতিয়া সৰ্বানন্দ সোণোৱালৰ তাৎপৰ্যপূৰ্ণ মন্তব্য। ক্ষমতাত থাকি চৰিত্ৰ উদঙাই দিব নালাগে বুলি মন্তব্য কৰে সৰ্বানন্দ সোণোৱালে। বহু ৰাজনৈতিক দল ৰাষ্ট্ৰৰ বাবে উৎসৰ্গিত নহয়। একাংশই পৰিয়ালক আৰ্থিকভাৱে সবল কৰাৰ বাবে ক্ষমতা দখল কৰে। এটা ক্ষমতাৰ অপব্যৱহাৰ কৰি তেওঁলোকে দুৰ্বল কৰিছে ভাৰতৰ শাসন ব্যৱস্থা। বিজেপিৰ দলীয় সভাত এতিয়া সৰ্বানন্দ সোণোৱালৰ তাৎপৰ্যপূৰ্ণ মন্তব্য। বিজেপিৰ মঞ্চত থাকি সকলোৱে সত্যতাৰে কাম কৰক। ক্ষমতাত থাকি চৰিত্ৰ উদঙাই দিব নালাগে বুলিও মন্তব্য কৰে সৰ্বানন্দ সোণোৱালে। এটা বহু ৰাজনৈতিক দল ৰাষ্ট্ৰৰ বাবে উৎসৰ্গিত নহয়। একাংশই পৰিয়ালক আৰ্থিকভাৱে সবল কৰাৰ বাবে ক্ষমতা দখল কৰে বুলিও কয় সৰ্বানন্দ সোণোৱালে। আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ। নীতিশ নাইডুক প্ৰতাৰক আখ্যা দি এতিয়া মহানগৰীত উত্তাল প্ৰতিবাদ। ৱাকফ সংশোধনী আইন বাতিলৰ দাবীত এতিয়া কেইবাটাও সংখ্যালঘু সংগঠনৰ ধমকগত। ৱাকফ আইন মানি লোৱা নহ'ব বুলিও হুংকাৰ দিয়ে একাংশ প্ৰতিবাদকাৰীয়ে। ৱাকফ সংশোধনী আইন বাতিলৰ দাবীত এতিয়া কেইবাটাও সংখ্যালঘু সংগঠনৰ ধমকগত। ৱাকফ আইন মানি লোৱা নহ'ব বুলি হুংকাৰ দিয়ে। মুছলমানৰ সম্পত্তিত কেৱল মুছলমানেহে অধিকাৰ আছে। এটা মুছলমানৰ সম্পত্তিত কিয় চকু দিছে বিজেপিয়ে, তাক লৈও ডাঙৰ প্ৰশ্ন। এটা আইন আনি মুছলমান ধৰ্ম শেষ কৰিব বিচাৰিছে বিজেপিয়ে। একত্ৰিত হৈ 5টাকৈ সংখ্যালঘু সংগঠনৰ এতিয়া বৃহৎ প্ৰতিবাদ। নেমচু ABMচু সহ কেইবাটাও সংগঠনৰ প্ৰতিবাদ সাব্যস্ত। আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ। যৌতুক নিদিলে মোক লৈ যাওক। যৌতুকৰ বাবে মহিলাৰ সৈতে ভয়ংকৰ কাণ্ড। কাছাৰৰ ধলাইত স্বামী দিলৱাৰ হুছেইনে সংঘটিত কৰিলে এটা ৰাজ্য জোকাৰি যোৱা ভয়ংকৰ ঘটনা। দিব লৈছোঁ এটা ভয়ংকৰ ঘটনা। যৌতুকৰ বাবে ৰাজ্যত লোমহৰ্ষক ঘটনা। বৰ্বৰভাৱে স্বামীয়ে যৌতুকৰ বাবে হত্যা কৰিলে পত্নীক।
হুছনা বেগম নামৰ বোৱাৰীগৰাকীৰ সৈতে মৃত্যুক লৈ এতিয়া চাঞ্চল্যকৰ ঘটনা। কাছাৰৰ ধলাই কালাখালত সংঘটিত এই ঘটনাটো। স্বামী দিলৱাৰ হুছেইনে ডিঙি ৰেপি হত্যা কৰিলে পত্নী হুছমাক। মৃত বোৱাৰীৰ পৰিয়ালৰ অভিযোগ এতিয়া এয়া পৰিকল্পিত হত্যা। সোণাই হুছনা বেগম 3 বছৰ পূৰ্বে ধলাই দিলৱাৰৰ সৈতে আবদ্ধ হৈছিল বিবাহপাশত। বিয়াৰ পিছৰে পৰা যৌতুকৰ দাবীত হুছনাক শাৰীৰিক আৰু মানসিক অত্যাচাৰ চলাইছিল। শনিবাৰে পৰিয়ালৰ লোকক হুছনাই জনাইছিল নিৰ্যাতনৰ ঘটনা। এটা যৌতুক নিদিলে মোক মাৰি পেলাব, মোক লৈ যাওক বুলিও কৈছিল হুছনা বেগমে। এটা জীয়ৰীৰ মৃত্যুৰ পিছতেই কচুধৰমৰ আৰক্ষী চকীত এজাহাৰ দিয়ে পিতৃৰ পৰিয়ালে। স্বামীৰ দিলৱাৰসহ 3জনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে আৰক্ষীৰ ওচৰত। এটা পত্নীসন্তা স্বামী দিলৱাৰক গ্ৰেপ্তাৰ কৰি আৰম্ভ কৰিছে তদন্ত।